হয়, এটি দুৰ্ভগীয়া পৰিয়াল, যিটো পৰিয়ালে নেকি আজি 12 বছৰ ধৰি ইঘৰৰ পৰা সিঘৰ, সিঘৰৰ পৰা ইঘৰ এনেধৰণে আশ্ৰয় লৈ ইঘৰৰ পৰা সিঘৰ এনেধৰণে এটা জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। যিটো পৰিয়ালৰ নেকি তেওঁলোকৰ নিজ সম্পত্তি বোলা এডোখৰো মাটি নাই, এটা ঘৰ নাই, আনৰ ঘৰত আশ্ৰয় লৈ আজি 12টা বছৰে বিভিন্ন ধৰণে অলিয়ে গলিয়ে ইঘৰ সিঘৰকৈ 12টা বছৰ পাৰ কৰি দিবলগীয়া হৈছে। আৰু সেই পৰিয়ালটো হৈছে বৰ্তমান গোৱালপাৰা জিলা পশ্চিমা অঞ্চলৰ বগুৱানত বৰ্তমান তেওঁলোকে আশ্ৰয় লৈ আছে এটা পৰিয়ালৰ ঘৰত। আৰু কেনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আজি 12 বছৰ ধৰি, সেই পৰিয়ালটোৰ পৰা আমি কিছু কথা তেওঁলোকৰ লগত কথা পাতিম। এটা দুৰ্ভগীয়া পৰিয়াল, যিটো পৰিয়াল নেকি আজি 12 বছৰ ধৰি ইঘৰ সিঘৰ তেওঁলোকৰ না সম্পত্তি আছে, না এডোখৰ মাটি আছে, না এডোখৰ থাকিবলৈ নিজা ঘৰ আছে। তেওঁলোকৰ আমি পোনে পোনে তেওঁলোকৰ ওচৰত যাম। আমি আমি পৰিয়ালটো প্ৰথমতে আমাৰ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছোঁ। এইটো হ'ল তেওঁলোকৰ পৰিয়াল, যিটো পৰিয়ালৰ লগখন, যিটো পৰিয়ালে নেকি আজি 12 বছৰ ধৰি ইঘৰ সিঘৰকৈ ঘূৰি ফুৰিবলগীয়া হৈছে। আচ্ছা, প্ৰথমতে মই পৰিয়ালৰ লোকজনৰ লগত কথা পাতিম। আচ্ছা দাদা, আপোনাৰ নামটো কি আছিলে দাদা? অজিত ৰাভা। আপোনাৰ আচল ঘৰ ক'ত? ইয়াতে পঞ্চৰত্ন। পঞ্চৰত্নত আছিলে। আচ্ছা, ঘটনাটা কি হৈছে কওকচোন, কওক আপুনি। ঘটনা মানে ব্ৰহ্মপুত্ৰ নদীয়ে লৈ গ'ল। হয়। তেতিয়াতো মই আৰু কিছু মইতো নাজানো। আচ্ছা, আপুনি শুনিছে কথাখিনি? শুনিছে যে মই তাত গাঁৱত যাই কল বুলি ডাঙৰ হ'লোঁ। হয়। 5 বছৰ কল বুলি যে আমাৰ ঘৰ দুটা। হয়। আমাৰ ঘৰটো ইয়াত নহয়, আমাৰ ঘৰ হ'ল পঞ্চৰত্ন পেৰিকাৰ গোৱালপাৰা। আচ্ছা। তেতিয়া কি কৰিছে, গৈছে মোৰ নদীৰ পানী গৈ খাই গ'ল। হয়। তাৰপৰা ইয়াতে আহিছিলোঁ। আপোনাৰ মা দেউতাই গৈছে তেতিয়া? আমাৰ মায়ে গৈছে। আপুনি সেই হেৰিৰ পৰা আপুনি পঞ্চৰত্নৰ পৰা ক'ত গ'ল? দৰংগিলৈ? দৰংগিলৈ তাতে থাকিলে। আৰু তাৰ মাৰ দেউতাৰ পৰা আপুনি শুনিলে যে আমি আচলতে গৰাখহনীয়াৰ ফলত 5 বছৰতে আমাৰ মা দেউতা ঢুকালে। নদী ভংগ হোৱাৰ পিছত আপুনি তাতে আশ্ৰয় লৈছিল, মানে দৰংগিৰিত আশ্ৰয় লৈছিল। তাৰপিছত কওক। তাৰপিছতে তাৰ পৰা আহিলোঁ। তাৰপৰা এনেকৈ কৰি আহি পেলাই দৰংগিৰিৰ পৰা ইয়াত আৰু হেৰি কৰিলোঁ, আহিলোঁ। আহি আৰু ক'লে দৰংগিৰিত কিমান বছৰ থাকিলে? আপুনি বিয়া পাতিলে ক'ত? দৰংগিৰিতে কইনা, আমি নিজৰ জেগা কইনাকুছিত বিয়া পাতিছিলোঁ। তাতে বিয়া পাতিছে। তাৰপিছত তাতে আৰু উপায় নাই, তাত মা দেউতা মৰি গ'ল। আচ্ছা। আমাৰ আগৰ মই যিটো সংসাৰ কৰিছোঁ সিও মৰি গ'ল। আচ্ছা। তাৰপৰাতো মোৰ উপায় নাই। তাৰপৰা তেনেকৈ কৰি দৰংগিৰি আহিলোঁ। দৰংগিৰি আহি তাতে 7 বছৰ হালত থাকিলোঁ অসমীয়া মানুহ ঘৰত। তাৰপৰা আৰু উপায়তো নাই, কৰি না আৰু ইয়াক পাছৰ সংসাৰ কৰিলোঁ। তাতে দৰংগিৰিত আপুনি সা সম্পত্তি কৰিব পৰা নাই? নোৱাৰিলোঁ। নোৱাৰিলে। আৰু দৰংগিৰিৰ পৰা ক'ত আহিলে? বগুৱানলৈকে আহিলে। বগুৱান আহিলোঁ। আৰু বগুৱানত কিমান দিন হ'ল আপোনাৰ? এতিয়া 12 বছৰ হ'ল। 12 বছৰ হ'ল। ইয়াতে প্ৰথমতে ক'ত থাকিলে আহি? এইটো আমাৰ চালাৰ ঘৰ হৰিপদ ঘৰত। আপোনাৰ তাৰমানে আপুনি বগুৱানৰ পৰা বিয়া পাতিলে? তাৰপিছত আপুনি চালাৰ ঘৰত থাকিলে? চালাৰ ঘৰত কিমান দিন থাকিলে? 1 বছৰ। 1 বছৰ থাকিলে। তাৰপিছত তাতে গ'লোঁ কপিলৰ তাত। তাৰপিছত একেখন গাঁৱৰে কপিলনাথৰ ঘৰত থাকিলে। তাতে 1 বছৰ। আপোনাৰ চালাৰ ঘৰত কিয় নাথাকিল? অসুবিধা পায়। তাৰপিছত কপিলনাথৰ ঘৰত কিমান দিন থাকিলে? 1 বছৰ। তাতে আশ্ৰয় লৈ থাকিলে? তাতে আৰু আশ্ৰয় লৈ থাকিলোঁ। মানুহবিলাক কৈ জেগাটা বেয়া। হয়। গতিকে ইয়াত তহঁতে থাকিব নোৱাৰিবি। জেগাটো কেনেকৈ বেয়া মানে কি? তাতে কি মানে অলপ দেৱতাৰ গছৰ তলত থাকিলে? গছৰ তলত। হয়। এতিয়া কিবা মতে যদি গাছটা ভাঙি পৰে, তেতিয়া আমি তো ৰাতি বিয়াৰ কোনে তোমাক ৰক্ষা কৰিব? যে তোমাক কিবা এটা পালে সুবিধা কৰ। সুবিধা কোৱা শুনা পাই আৰু মনৰ মনটা বেয়া লাগি গ'ল। তেতিয়া বেমাৰত পৰি গ'ল, বেয়াকৈ বেমাৰ পৰি গ'ল। এতিয়া বেমাৰৰ পৰা যেনে তেনে চিকিৎসা কৰি ওলালোঁ। তাৰপিছত ক'লে যে তহঁতে কিবা এটা আশ্ৰয় বিচাৰ। তেতিয়া সেই কামাখ্যাৰ পৰা মাছৰ পৰা আহিলোঁ। তাতে কৈ পেলাই কিবা এটা কৰ বোলে, আমাৰ সুবিধা হ'ল। গতিকে আমাক থাকিব জেগা অলপমান দিয়ে আজি। হ'ব দে থাক, যিমান বছৰ থাক। তাতে থাকিলোঁ 7 বছৰ থাকিলোঁ। 7 বছৰ থাকি নাৰ পিছত আৰু এই ল'ৰা পুলিচৰ চাকৰি কৰে, বিয়া কৰাল। পিছত পাছত ক'লে বোলে তহঁতে কিবা এটা ব্যৱস্থা কৰ। গতিকে আমিতো আৰু ইয়াত আমাৰ ঘৰটো জেগাত আহি দিব লাগে, আমি ঘৰ বান্ধিম। তেনেকৈ কৰি ঘৰত কৰোঁ আৰু তেখেতৰ ঘৰত আহিলোঁ।
তেখেতৰ ঘৰ আহি নপৰে আবু আমাক কিবা এটা কৰ তেতিয়াৰ পৰা এনেকৈ কৰি নাই এতিয়া এইটো পৰিয়ালত ইয়াতে আহিল অঁ এইটো পৰিয়ালত আপুনি থাকিলে থাকিলোঁ ইয়াতে কিমান বছৰ হ'ল আপোনাৰ এতিয়া 3 বছৰ হ'ব আৰু 3 বছৰ এই জানুৱাৰী মাহ আহিলে যে 3 বছৰ হ'ব 3 বছৰ ইয়াতে কিমান দিন থাকিম বুলি কৈছিলে এতিয়া ৰাখি যাব তাহাঁতে কৈছে কিমান বছৰ থাকে তাক 2-3 বছৰ থাকিলে থাকিবি এতিয়া বৰ্তমান 3 বছৰে হ'ব আৰু এতিয়াতো আৰু 2.5 বছৰ চলি আছে হয় এতিয়া ক'ত যাব ইয়াতে যদি থাকিব এতিয়া ক'ত যাম আৰু তাহাঁতেতো ক'ৰবাত খিৰি দিয়ে ক'ৰবাত গাছৰ তলত বাছৰ তলত থাকিব লাগিব তোৰ ঘৰত থাকিব লাগিব তাৰ ঘৰত থাকিব লাগিব আপুনি কি কৰে এতিয়া আপুনি কি কৰিম একো কৰিব নোৱাৰোঁ আপোনাৰ কি অসুবিধা অসুবিধা মানে মোৰ ঘৰ নাই বাৰী নাই থকা নাই খাৱা লোৱা অসুবিধা থকাৰ অসুবিধা আপোনাৰ অসুখ বুলি মই গম পালোঁ অঁ বহুত অসুখ কি অসুখ আপোনাৰ এই বেমাৰীকেইটা হাত ভৰি চেচ চব ভাত খাবলৈ খোজ কাঢ়িব নোৱাৰোঁ তোৰ ঘৰতে যাব নোৱাৰোঁ আৰু এতিয়া হয় হয় এইরকম অবস্থা তেনেকুৱা অৱস্থা আছে এতিয়া ক'ত যাব আপোনাৰ ঠিকনা নাই ঠিকনা নাই ক'ত মৰিম ক'ত বাচিম ক'ত থাকিম কাৰ গাছৰ তলত থাকিম সেই 3 বছৰৰ পিছত ক'ত যাম হয় 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 এতিয়া খুব দুৰ্ভগীয়া পৰিয়াল যে আজি 12 বছৰ ধৰি ইঘৰ সিঘৰত আশ্ৰয় লৈ এতিয়া তেখেতে কৈছে খুব দুখেৰে কৈছে যে মই ক'ত যাম মই ঠিকনাবিহীন এতিয়া ক'ত যাব সেই পৰিয়ালটোৱে তেখেতৰ ঘৈণীয়েক আছে সেই ঘৈণীয়েকৰ পৰা আমি কিছু কথা জানিম এতিয়া আপুনি এই পৰিয়ালটো আপোনাৰ যিজন গিৰিয়েকৰ কথা কৈছোঁ গিৰিয়েকজন কি অৱস্থাত আছে কেনেকুৱা অৱস্থাত আছে অৱস্থা মানে বেমাৰ আজাৰ বেছি হৈ আছে আৰু এখন চিকিৎসা কৰিব নোৱাৰোঁ চিকিৎসা কৰিব নোৱাৰোঁতে আৰু মইতো আৰু উপায় নাই ল'ৰা এটা হাজিৰা কৰি ভাত খুৱাই আছে এতিয়া কি টকা পইচা হাতত নাহে সেইকাৰণে আৰু বেমাৰীয়ে চাই থাকিব লগা আপোনালোকৰ সা সম্পত্তি মাটি নাই নাই কিছু নাই আপুনি এই ইঘৰ সিঘৰ এনেকৈ আশ্ৰয় লৈ আছে এনেকৈ হাজিৰা মাজিৰা কৰি খাই আছোঁ এতিয়া আপুনি চৰকাৰক কি ক'ব মাটি বিচাৰিবনে চৰকাৰক ক'বনে চৰকাৰে এখন কি কৰি দেই অনুগ্ৰহ কৰি আপুনি চৰকাৰক আপোনালোকেতো এতিয়া চৰকাৰক দৰখাস্ত বা এনেধৰণৰ একো দিয়া নাই এপ্লিকেশ্যন আবেদন জনোৱা নাই এতিয়া আজি জনাবনে ক'বনে আপুনি জনাম বুলি ভাবিছোঁ যদি দিয়ে আগ্ৰহ কৰি যদি চৰকাৰে দিয়ে তেনেহ'লে আমিও শান্তি হ'ম ঠাই যদি পাওঁ এতিয়াতো কৈছে যে মালিকে তেওঁ ক'লে যে 2 বছৰৰ কাৰণে বা হেৰি কাৰণে এবছৰৰ কাৰণে বা 2 বছৰৰ ইয়াতে আছিলে সুবিধা কৰি ইয়াতে আছিলে ইয়াৰ পৰা ক'ত যাব আপুনি যাবলৈ ঠিকনা নাই যদি থাকিব নিদিয়ে হয় তেতিয়া ক'ত যাব ঠিকনা নাই হয় এটি পৰিয়াল আমি যিটো পৰিয়ালত আচলতে আশ্ৰয় লৈ আছিল তেখেতৰ পৰিয়ালৰ মুৰব্বী আছে ইয়াতে তেখেতৰ কথা আমি জানিব বিচাৰিম আচলতে বাইদেউ আপোনাৰ ঘৰত তেওঁলোকে আছে কিমান দিন ধৰি আছে এই 2 বছৰ হৈ যায় 3 বছৰত পছে তেওঁলোকে কিমান দিন থাকিম বুলি কৈছিলে এই 2 বছৰ থাকিম বুলি কৈছে আপোনাৰ ইয়াতে আশ্ৰয় লৈ আছে এখন যখন তানাৰ কত সুবিধা পাৰা নাই আছে আৰু এনেকৈ তেনেকুৱা আছে আৰু আপুনি চৰকাৰক কি ক'ব প্ৰশাসনক কি ক'ব মাটি এখন দিলে ভাল হয় ভাল হ'ব চৰকাৰে যদি মাটি দিলে ভাল হ'ব তেনে যাব পাৰিব থাকিব পাৰিব হয় এটি দুৰ্ভগীয়া পৰিয়াল যিটো পৰিয়ালে নেকি আজি ঠিকনাবিহীন ইয়াৰ পিছত ক'ত যাব তেওঁলোকে ক'ব নোৱাৰে আচলতে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছিল কিন্তু তেওঁলোকৰ হয়তো তেনেধৰণৰ শিক্ষিত মানুহ নাই কাৰণেই কিজানি তেওঁলোকে চৰকাৰৰ ওচৰত এখন আবেদন লিখিতভাৱে এখন আবেদন দিব পৰা নাই তথাপি আজি আমাৰ প্ৰথম খবৰৰ জৰিয়তে তেওঁলোকে আবেদন জনাইছে আৰু আচলতে যিগৰাকী আবেদন জনাইছে যে এডোখৰ চৰকাৰে বা প্ৰশাসনে তেওঁলোকৰ এই পৰিয়ালটোক এডোখৰ যদি মাটি দিয়ে একোটা যদি ভূমি দিয়ে তেনেহ'লে সেই ভূমিত বা সেই মাটিডোখৰত থাকি তেওঁলোকে পৰিয়ালটো জীৱন নিৰ্বাহ কৰিব পাৰিব তেওঁৰ এটা ল'ৰা এজনী নাতিনী আৰু তেওঁলোকৰ যি গিৰিয়েক ঘৈণীয়েক এটা পৰিয়াল সুন্দৰ পৰিয়ালটো সুখী পৰিয়াল কিন্তু তেওঁলোকে এতিয়া আমি গম পাইছোঁ যে তেওঁৰ যিজন মুৰব্বী সেই মুৰব্বীজনৰ দুৰাৰোগ্যত আক্ৰান্ত হৈ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আচলতে চৰকাৰে এটা সুদৃষ্টি নিশ্চয় ৰাখিব আৰু এই পৰিয়ালটোক দুৰ্ভগীয়া পৰিয়ালটোক নিশ্চয় চৰকাৰে এডোখৰ ভূমি তেওঁলোকক দিব বুলি আমি প্ৰথম খবৰৰ পৰাও আমি অনুৰোধ জনাইছোঁ চৰকাৰ তথা কৰ্তৃপক্ষক